নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। বলক আজি বুঢ়াগোসাঁই থানলৈ যাওঁ। এয়া আচল মন্দিৰ ভাগ আপোনালোকে দেখিলে। এইফালে আছে ৰন্ধনশাল, যাত্ৰীসকলে য'ত চাউল সিজোৱা, পায়স, খিচিৰি আদি বনাব পাৰে ব্যৱস্থা আছে। খৰি চৌকা আছে। প্ৰসাদ চসাদটো তৈয়াৰী এইখিনিতেই হয়। নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, এই বুঢ়াগোসাঁই থানত মই শ্ৰী দুৰ্লভ চন্দ্ৰ দাসক লগ পালোঁ, তেখেত ইয়াৰ পৰিচাৰক। গতিকে তেখেতৰ মুখৰ পৰা এই থানখনৰ বিষয়ে দুই এষাৰ জানো। আহকচোন। প্ৰথমতে আপুনি কওকচোন, আপুনি এই থানখনত কিমান দিন ধৰি আছে? মই ইয়াত 16 বছৰ ধৰি আছোঁ। আপোনাৰ ঘৰ ইয়াতেই? হয়, মোৰ ঘৰ ইয়াতে। তেনেহ'লেতো আপুনি থানখনৰ বিষয়ে বহুখিনি কথা জানিব। হয়, জানো। এই থানখন জানো বুঢ়াগোসাঁই থান বুলি জানো। এই থানখন গদাধৰ সিংহই তেখেতৰ দ্বাৰা এই থানখন হৈছে, উদ্বোধন হৈছে আৰু ইয়াতে বাসিন্দাই হৈ এই থানত তেনেধৰণে এই থানখন আগতে বহুত হাতী পাহাৰ প্ৰশান্তৰ পৰা এঠুক এঠুক তল লৈ আহি সুৰত এই থানত সেৱা কৰে। লাহে লাহে এই থানখন হাতী আজি পৰ্যন্তও আহে এটা দুটাকৈ। এই থানখন 1737 খ্ৰীষ্টাব্দতে ইয়াত এষ্টাব্লিছ কৰিছিল। সেই মৰ্মে এই থানখন পূজাৰী আৰু এই দিহা পৰামৰ্শ পৰিচালনা কৰিবৰ কাৰণে দেউৰী গাঁৱৰ আজি পৰ্যন্ত তেখেতৰ বংশালীক এতিয়া পৰ্যন্ত শ্ৰী ৰবীন্দ্ৰ বৰঠাকুৰদেৱে এতিয়ালৈকে এই থানখন তেখেতৰ অধীনত পৰিচালনা কৰি আছে। যাত্ৰী সদায় আহে, আঁতৰৰ পৰাও আহে এই থানলৈকে। বহুত প্ৰমাণিত থান। যাত্ৰীসকলে আঁতৰৰ পৰা আহে যদিও ইয়াত ভোগ ভাগ দিয়ে, ছাগলী দান দিয়ে, গৰু দান দিয়ে। সেইমতে এই থানখনত সতী সন্তান কোনোবা যদি নোহোৱা হৈ থাকে, যদি এই থানত যদি তেনেকৈ ভোগ ভাগ দিয়ে, তেনেকৈও সতী সন্তান হোৱা প্ৰমাণিত থান এইখন। আৰু দেউতাহঁতৰ দিনত সোণৰ নাও ওলাইছিল। বৰ্তমান আজি পৰ্যন্ত চিনস্বৰূপ বৰ্তমান প্ৰমাণিতটোৱে হৈছে এটা চিনস্বৰূপ হিচাপে এই থানখন মহৎ গুণ আছে। 10-12জনমান বিষয়া পূজাৰীসকলে পালন কৰি কৰি বছৰ পাৰ হৈ আজিৰ চনলৈকে এই থানখন জীয়াই ৰাখিছে তেখেতসকলে। আৰু ইয়াত আগতে কেইজনমান বাবা আছিল, তেখেতসকল মৰি গ'ল এই থানতেই। এজন আছিল লেঙুৱা বাবা, এজন আছিল বুদ্ধনাথ। এনেধৰণে বহু বাবা ইয়াত আহে। আৰু এই থানখনত গাঁৱৰ ৰাইজে ভাওনা পাতে, অসমীয়া ভাওনা পাতে। আজি পৰ্যন্ত তেনেধৰণে ভাওনা হৈয়ে থাকে। সদায় মানুহৰ সমাৰোহ ইয়াত বহুত হৈ থাকে। সেইকাৰণে এই থানখন মানি আছে। এই থানখনৰ নাম হ'ল মহাপ্ৰভু শ্ৰী ঈশ্বৰ সদাশিৱৰ দেৱালয় নামে। ইয়াত আজি আপোনাক পাই মই এই কথাকেইটা ক'বলৈ পাই বহুত ভাল লাগিল।
বহুত ধুনীয়া, সেইকাৰণে যাত্ৰীসকল আহিয়ে থাকে সদায়। হয়, ধন্যবাদ। হয়, আপোনাৰ পৰা এইখিনি কথা গম পালোঁ, ভাল লাগিল। হয়, আহকচোন এতিয়া আমি শ্ৰীযুত ৰবীন বৰঠাকুৰদেৱৰ পৰা দুই এষাৰ কথা জানো এই থানখনৰ বিষয়ে। তেখেত এই থানখনৰ পৰিচাৰকো, মানে গোটেই সৰ্বা আৰু ক'ব গ'লে, এক কথাত ক'ব গ'লে। গতিকে কওকচোন আপুনি এই থানখনৰ বিষয়ে। নমস্কাৰ, মোৰ নাম ৰবীন্দ্ৰ বৰঠাকুৰ। মই ইয়াত একে সৰুৰ পৰাই আহিছোঁ। মই একাদিক্ৰমে আমাৰ পূৰ্বপুৰুষৰ পৰা এইখন থান আমাৰ চলাই আহিছে। মই ককা দেউতা আজু ককা সকলোৱে মানে আপোনালোকৰ বংশ পৰিয়ালে এইখন মোৰ বংশ পৰিয়ালে কৰি আছে, চলাই আহি আছে। যেতিয়া এইখন জেগা, এই থানখন কেনেকৈ হৈছে মই এইটো অকণমান কওঁ। এই হ'ল কি, যেতিয়া এইখন গোটেই এখন বকলা হাবি হৈছিল। এই হাবিত মানে মানুহে চিকাৰ কৰিবলৈ আহে, চিকাৰ কৰি আহি ইয়াত মানে দেখে যে হাতীয়ে আহি ইয়াত এই জেগাটুকুৰিত এই তেতেলীজোপা গছৰ তলত আহি পেলাই হাতীয়ে তেতেলীজোপাৰ তলত এতিয়াও আছে, এই তেতেলীজোপা এতিয়াও আছে। এই তেতেলীজোপাৰ তলত হাতীয়ে আহি মানে কলৰ ঠোক দিয়েহি, আৰু মানুহবিলাকে চিকাৰ কৰিবলৈ আহিলে সেই জেগাটুকুৰিত মানে হেৰি দিয়ে, বেলপাত বা কিবা ফুলপাত দিলে চিকাৰ কৰিবলৈ গ'লে সুবিধা হয়। ইয়াত এই অঞ্চলটোত এতিয়া হাতীয়ে আহি পেলাই হাতীৰ দণ্ডি আছে, অহা যোৱা এটা হাতীৰ দণ্ডি আছে। এই দণ্ডি এতিয়াও দেখা পাব। বছৰি ইয়াত মানে হাতী আহিয়ে থাকে, এতিয়াও আহে। এই যোৱা বছৰে আহিছে, ধৰি লওক 8-10টা হাতী ইয়ালৈ আহিয়ে থাকে, প্ৰতি বছৰে আহে। আৰু ইয়াত মানে হাতী আহি থাকে, গতিকে মানে কোনো দিগদাৰ নকৰে। মুঠতে আহি পেলাই এইফালে আহি এই কল আনিব বা কিবা এনেকুৱা কিবা বস্তু আনি দিয়ে। মানুহে যেতিয়া চিকাৰ কৰিবলৈ আহে তেতিয়া দেখি ল'ব হয়তো এটা মানে ইয়াত শিৱলিংগহে আছে। সেই অনুপাতে তেতিয়া ধৰি লওক সৰুকৈ মানুহে সাজি কৰি ৰাখিছে। তাৰপিছত মানে এই এনেকুৱা কথাবিলাক জানিলে যে আহোম ৰজাই মানে 1685 খ্ৰীষ্টাব্দত মানে হেৰিয়ে জানিছে, এইটো গদাধৰ সিংহৰ দিনত তেখেতে আহি পেলাই মানে যিটো দেখিলে, ইয়াৰ পৰা তেখেতক দাঙি নিছে, এই হাতী দি পেলাই তেখেতক মানে দাঙি লৈ গ'ল। তাত মানে ক'লে যে তাত এনেকুৱা গোঁসাই আছে যে ইয়ালৈ লেন। তাৰপিছত ইয়াৰ পৰা নিলে, মানুহ লগাই নাৱত লৈ গ'ল। কিন্তু মানে তাত গ'লে এই শিলটোৰ কাৰণে তহঁতে ইমান উৎপাত কৰিছে, থৈ দে। কিন্তু পিছদিনা মানে সেই জেগাত নাপালে, সেই অৰিজিনেল জেগাত ইয়াত আহি পেলাই তেওঁ পেছত বহি আছিল। সেই সূত্ৰে তেতিয়া মানে আহি পেলাই ৰজাই তেতিয়া মানে মানুহ পঠিয়াই দিলে, ইয়াত আহি পেলাই জেগাত ইয়াত দেখিছে, ইয়াত পেলাই নিজৰ জেগাত আছে। গতিকে তেতিয়াৰ পৰা মানে তেতিয়া ৰজাই মানে হেৰি কৰে যে ইয়াত মই এটা সৰুকৈ মন্দিৰ এটা বনাই দিছে। এই সৰু মন্দিৰ বনাই দিছে। ইয়াত এই অঞ্চলটোত 303 কোটি 3টা পুখুৰী আছে। আচ্ছা, এইখন বকলা জাৱনীত ইয়াৰ কাষে ওচৰতে 3টা পুখুৰী আছে বৰ্তমান। এইটো এটা বৰ পুখুৰী, এইটো সৰু পুখুৰী, এইখিনি এটা গোসাঁই ধোৱা পুখুৰী এটা আছে। 3টা পুখুৰী আছে। এই মানুহে তেতিয়াৰ পৰা ধৰি লওক বিশ্বাস কৰি আহি আছে। সেই সৰু ঘৰটোতে এটা সৰুকৈ অকণমান এটা সৰু নামঘৰ এটাও আছিল তেতিয়াৰ দিনত। তাৰপিছত এইটো 1962 চনত মোৰ দেউতাই মানে এই ঘৰটো বনাই দিছে, মন্দিৰটো বনাইছে। তাৰপিছত মই মানে কৰি আছোঁ নামঘৰটো, তেতিয়া সৰু অকণমান ঘৰ আছিল। মই 71-72 চন মানত মই এইটো ঘৰ বনাই দিছোঁ, নামঘৰটো মই বনাই দিছোঁ। আৰু এই ভিতৰত যিটো মন্দিৰ বনাইছোঁ নহয়, এইটো মই হেৰিয়াত বনাইছোঁ, 2008-09ত বনাইছোঁ। এইটো এই ভিতৰত যিটো মন্দিৰ বনাইছোঁ 8-9ত মই বনাইছোঁ, 2008-9ত। মানে ৰন্ধনশাল প্লাছ মানে এই ভিতৰৰ মন্দিৰটো মই বনাইছোঁ। এইটো যিটো মানে ভিতৰত যিটো মন্দিৰ হৈছে সেইটো মই বনাই দিছোঁ। তাৰপিছত আকৌ এইটো এটা যজ্ঞ মন্দিৰ এটা মই বনাইছোঁ। এই সিফালতো এইবাৰ অসম দৰ্শন আঁচনিত হেৰি 10 লাখ টকা পোৱা হৈছিল। এইটো এটা মানে যাত্ৰী সভাঘৰ এটা বনাইছোঁ। আৰু এইফালে এটা দেখিছে, দক্ষিণ ফালে এইটো যিটো ঘৰ দেখিছে, সেইটো মানে কমিউনিটি হল। এইটো মই লাগি ভাগি মই মানে নিজে ডিৰেক্টৰ অফিচৰ পৰা আনে এইটো কৰা হৈছে। আকৌ এই ৰাজেন গোহাঁই এইটো MP আছিল, তেওঁৰ ঘৰত গৈ যি মানে লাগি ভাগি সেইটো এটা লেট্ৰিন বাথৰুম আনিছিল। নিজে লাগি ভাগি কৰিব লাগিব। এনেই আগতে মানে তেনেকৈ আমাৰ দেউতাহঁতে তেনেকৈ শিকোৱা নাছিল। মই মানে এইখিনিত লাগি ভাগি কৰি আনিছোঁ। আৰু এতিয়া বৰ্তমান চলাই আছোঁ, পূজা ভাগ মই বৰ্তমান কৰি আছোঁ। এতিয়ালৈকে মানে ধৰি লওক মোৰ দেউতাই কৈছে, মোৰ দেউতা মানে যিখিনিলৈকে জানিছোঁ, মোৰ ককা দেউতালৈকে মই দেখিছোঁ, ককা দেউতাক দেখিছোঁ। আৰু আমি অৰিজিনেল আমি ইয়াৰ মানুহ নহয়। আমাক ৰজাই মানে শিৱসাগৰৰ পৰা ইয়াৰ পৰা লৈ আহিছে। ৰজাই শিৱসাগৰৰ পৰা আনি পেলাই ইয়াত আমাক দেউৰী গাঁৱত মানে ৰখাইছে। ইয়াত দেউৰী মানুহো আছিল, দেউৰী গাঁও হয়। এই আমি চলাই আছোঁ বৰ্তমান এনেকৈ যি পাৰিছোঁ চলাই আছোঁ। আৰু
হয় মানে ইয়াত বছৰি ফাগুন মাহত শিৱৰাত্ৰি পূজা হয় আৰু এই শাওণমহীয়া ইয়াত মানে যজ্ঞ হয় আকৌ বছৰি কোনোবা বছৰ মানে কেতিয়াবা ধৰি লওক ৰুদ্ৰ যজ্ঞ পতা যায় ৰুদ্ৰ যজ্ঞ কেতিয়াবা হয় হয় এইটো মানে ধৰি লওক 4 বছৰ 5 বছৰ মই তেনেকৈ প্লেন কৰিছোঁ আৰু এনেই ধৰক ইয়াত আৰু কি মানে অনুষ্ঠান ইয়াত অনুষ্ঠান ধৰি লওক বিবাহ হয় অন্নপ্ৰসন্ন হয় চূড়াকৰণ হয় লগননি হয় এইবিলাক মানে হৈ আছে বিয়া এতিয়ালৈকে ধৰি লওক 55লাখমান হৈছে হয় হয় বিয়া হয় আৰু ধৰি লওক উপনয়ন হৈ আছে উপনয়নো হৈছে বেছি হোৱা নাই দেই 6-7খনমান হৈছে উপনয়ন আৰু এই যে বিবাহৰ কথা যে ক'লে এইখিনিতে এটা কথা সুধো আপোনাক যিটো মানে আইনগত মানে যিটো মানে চাৰ্টিফিকেট এখন মন্দিৰৰ পৰা মই দিওঁ কিছুমানক লাগে কিছুমানক নালাগে সেইটো সুবিধা আছে মানে কিছুমানক দি দিওঁ যিহেতু মানে হেৰি হয় তাহলে আমি দেখিলোঁ প্ৰাপ্তবয়স্ক মানুহকে দিওঁ ইয়াত যিবিলাক আহিব বিবাহ পাতিব প্ৰাপ্তবয়স্ক মানুহকে দিওঁ যিটো মানে ধৰি লওক আজিকালিতো মাইনৰ হেৰি কৰিব নোৱাৰে মই দেখোঁ আমিতো দেখিলেও গম পাম আৰু সিহঁতৰ আইডেণ্টি কাৰ্ড বা হেৰি এনেকুৱা কিবা চাই লৈ পেলাই তেতিয়া হেৰি কৰি দিওঁ সিহঁতক সুবিধা কৰি আহি ইয়াত মানে বিবাহ হেৰি কৰি দিওঁ এতিয়া বিবাহটো মানে আপুনিয়ে কৰাই নে নাই মই নকৰা মই দেও আছে বেলেগ দেও আচ্ছা তেওঁলোকে মানে খৰচখিনিহে দিয়ে তেওঁলোকে খৰচটো দিব তেওঁলোকে বেছি মানে ইয়াত হেৰি নকৰে মানে যিখিনি হেৰি হয় সেইটোৱে হয় আৰু বেছি হেৰি নহয় ইয়াত মানুহে পিকনিক খোৱা ধৰি লওক আপুনি ধৰি লওক নৱেম্বৰ ডিচেম্বৰৰ পৰা পিকনিক প্লেচ পিকনিক মানেতো নিৰামিষো হয় ইয়াত কিন্তু আমাৰ ভিতৰত যিটো হেৰি হয় কেতিয়াও মানে আমাৰ ইয়াত মানে সেয়াটো ময়ো খাইছোঁ খুব ভাল লাগে খাই পেলাই বৰ সোৱাদ হয় ইয়াত মানে সেইটোহে কৰা হয় ইয়াত বিশেষকৈ মানুহ মানে কোনটো কাৰণে আহে জানেনে ধৰি লওক কিছুমান সন্তান নোহোৱা মানুহ হয় বিশেষকৈ সন্তান নোহোৱা মানুহ আৰু কিছুমান মানুহ ল'ৰাবিলাকৰ বিয়া হোৱা নাই এইবিলাকে ধৰি লওক ইয়াত আহি পেলাই ধৰি লওক চাকি তাকি দিলে তেখেতৰ মনোকামনা পূৰ্ণ হয় বুলি মানে ভাবে স্কুলীয়া ল'ৰা ছোৱালীবিলাক হৈছেও তেনেকুৱা হৈ আছে মই এতিয়া ডিব্ৰুগড়ৰ পৰা আহিছে ধৰি লওক মানুহ সেইটো ছাকচেছ হৈছে তাৰপিছত ধৰি লওক গোলাঘাটৰ পৰা আহিছে দূৰ দূৰণিৰ পৰা আহে মানে আপুনি বৰপেটা মানুহ ইয়ালৈ আহিছে ধৰি লওক গাড়ী লৈ আহে মঙলদৈৰ পৰা আহিছে প্ৰমাণিত যিহেতুকে মঙলদৈৰ পৰা আহিছে এতিয়া যোৱা এই যজ্ঞত এই শিৱসাগৰৰ মানুহে প্ৰায় 20-25জন মানুহ আহিছে যিটো এই শাওণমহীয়া যিটো আমাৰ যজ্ঞ হৈ গ'ল এই বছৰ 23ত এনেকৈ মানুহ অহা দেখিছোঁ সেইদিনাতো ধৰি লওক 2000 মানুহ হৈছে এই যজ্ঞত গতিকে তেনেকুৱা কথা এনেকৈ চলাই আছোঁ বৰ্তমান মই বহুত বহুত ধন্যবাদ আপোনাক ইমানখিনি কথা আমাক জনালে আমাৰ দৰ্শক ৰাইজক জনালে তাৰ বাবে বহুত বহুত ধন্যবাদ